মেট্ৰিক পৰীক্ষাত সকলোৰে ৰিজাল্টবিলাক ভবা ধৰণে নহয়। কিছুমান ছাত্ৰ ছাত্ৰীয়ে অনুত্তীৰ্ণ হয়, ফেইল কৰে। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত ফেইল কৰিছে তেওঁলোকক শিক্ষা বিভাগৰ ফালৰ পৰা এটা সুযোগ দিয়া হয়, সেইটো হৈছে কম্পাৰ্টমেণ্টেল এক্সাম। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেক্সিমাম তিনিটাতকৈ বেছি হ'ব নোৱাৰিব, যদি তিনিটা ছাবজেক্টত ফেইল কৰিছে আৰু সৰ্বমুঠ নম্বৰ 170ৰ তলত হ'ব নোৱাৰিব। 170ৰ ওপৰত হ'লেতো ভালেই, 170 মাৰ্কছ যদি তেওঁলোকে লাভ কৰিছে অথচ তিনিটা ছাবজেক্টত ফেইল কৰিছে, তেনে ক্ষেত্ৰত সেইসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সামত বহিব পাৰিব। মেক্সিমাম 3 ছাবজেক্টছ হ'ব লাগিব। তিনিটাতকৈ যদি বেছি ছাবজেক্টত ফেইল কৰিছে তেতিয়া তেওঁ পুনৰ আকৌ অহা বছৰ এক্সাম দিব লাগিব। 3টা 2টা বা এটা ছাবজেক্টত ফেইল কৰিলে তেওঁলোকে কম্পাৰ্টমেণ্টেল দিব পাৰিব, কিন্তু টোটেল নম্বৰটো 170 থাকিব লাগিব, 170ৰ ওপৰত থাকিব লাগিব, নতুবা 170 হ'ব লাগিব। কম্পাৰ্টমেণ্টেল এক্সামটো দিবৰ কাৰণে অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব। ইতিমধ্যে অনলাইন ফৰ্ম ফিল আপ চলি আছে। প্ৰত্যেকটো ছাবজেক্টৰ বাবদ 500 টকাকৈ দিব লাগিব আৰু চেণ্টাৰ ফিজ 150 ৰুপিজ পে' কৰিব লাগিব। কম্পাৰ্টমেণ্টেল এক্সামৰ সবিশেষ এই ন'টিছখনত উল্লেখ কৰা আছে পইণ্ট টু পইণ্ট। যিসকলে দিব বিচাৰিছে পৰীক্ষাটো তেখেতসকলে এই ন'টিছখন সম্পূৰ্ণৰূপে পঢ়ি ল'ব আৰু তাৰপিছত বিদ্যালয় প্ৰধানৰ সৈতে যোগাযোগ কৰিব।